MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ মটক সন্মিলন, সদৌ অসম যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ বানপুৰস্থিত মটক ভৱনত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভা গ্ৰহণ কৰিছে এই সিদ্ধান্ত। যৌথ সভাৰ সিদ্ধান্ত অনুসৰি 16 আগষ্টত জিলাই 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 22 আগষ্টত গুৱাহাটীৰ চচলত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 26 আগষ্টত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা, 6 ছেপ্টেম্বৰত নতুন দিল্লীত 6 জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ, 13 ছেপ্টেম্বৰত ৰেল অৱৰোধ, 27 ছেপ্টেম্বৰত বিমান অৱৰোধ, 4 অক্টোবৰত 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব। আজি সংবাদমেলত মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ যৌথ সভাই এই কথা সদৰি কৰে। প্ৰসংগত বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ অছিলালৈ কাৰ দোহাই দি কোনো কাৰণতে সীমান্তইদি কোনো বাংলাদেশী অসমত প্ৰৱেশ বা ৰাজনৈতিক ৰক্ষণাবেক্ষণ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে মটক জনগোষ্ঠীৰ যৌথ সভাই। অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। আমি বহুত আশাবাদী আছিলোঁ। অসমৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে নৰেন্দ্ৰ মোদীৰ সপক্ষে ভোটদান কৰিলে। ভাৰতবৰ্ষৰ লগতে সমগ্ৰভাৱে অসমৰ জনসাধাৰণে ভোটদান কৰিলোঁ। কিন্তু পিছত আমি দেখা পালোঁ যে 3 মাহ গ'ল, 6 মাহ গ'ল, এবছৰ গ'ল, 10 বছৰ অতিক্ৰম কৰিলে। তাৰপিছতো কিন্তু মটক জনগোষ্ঠীকে আদি কৰি অন্যান্য 5-6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কিন্তু আজিলৈকে এটা দোদুল্যমান অৱস্থাত থাকিল। কোনো এটা চলিউশ্যন নাই। কিন্তু এগেইন আপোনাৰ যিটো লাষ্ট 2024 যিটো ৰিচেণ্ট ইলেকশ্যন হৈ গ'ল, লোকসভা ইলেকশ্যন, তাৰ ইলেকশ্যনৰ মেনিফেষ্টোটো লিখা আছে যে অসমৰ 6টা জনগোষ্ঠীক শ্বেডিউল ট্ৰাইব লিষ্টত মানে অন্তৰ্ভুক্তি কৰা হ'ব। কিন্তু আমি এতিয়াও আশাবাদী। কিন্তু আমি দেখা পাইছোঁ যে বৰ্তমান যি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আৰু মটক জনগোষ্ঠীৰ অন্যান্য সংগঠনসমূহে সকলোৱে ঐক্যবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা কথা আছিল যদিও অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 15 আগষ্ট পৰ্যন্ত আমাৰ যি আন্দোলনৰ কাৰ্যসূচী আছিল এই আন্দোলনৰ কাৰ্যসূচী আমি মানে স্থগিত ৰখা হৈছিল। কিন্তু আমি আজিৰ অসমবাসীৰ মুখত সামগ্ৰিকভাৱে মটক জনগোষ্ঠীৰ লগতে অসমবাসীৰ মুখতো এটা মানে বিৰাট অসমৰ বাবে এটা ক্ৰুচিয়েল টাইম। এইটো কাৰণে ক্ৰুচিয়েল টাইম যে আমাৰ নিজস্ব জনগোষ্ঠীগত সমস্যাৰ উপৰি কিন্তু বাংলাদেশী যিটো ইনফিল্ট্ৰেশ্যনৰ আমাৰ যিটো ভয় আছে আজি, এইটো কোনো মানে ধৰ্মক লৈ কোৱা নাই যে কোনো হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশী, সেইটোক লৈ কোৱা নাই। কিন্তু অসমৰ বাবে কিন্তু আজিৰ তাৰিখত মানে আমি ৰাজনৈতিক দলসমূহকো আহ্বান জনাব খোজোঁ, এই শাসনাধিষ্ঠিত হওক বা অপজিট ৰাজনৈতিক দল সকলোৱে কিন্তু এক হওক এই মুহূৰ্তত। কাৰণ অতি ইণ্টাৰেষ্টিং এটা বিষয় যে কেব হৈ কা হ'ল
কা ইমপ্লিমেণ্ট কৰিবলৈ অৰ্ডাৰ হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰু বাংলাদেশৰ এতিয়া ক্ৰাইচিছ চলি আছে কিন্তু আৰু দুৰ্ভাগ্য কথা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ব্ৰিটেইন বা মানে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকে কিন্তু এক্সাইলত কেতিয়াও হেৰি দিয়া নাই মানে পাৰ্মিশ্যন দিয়া নাই তাত থাকিবলৈ কিন্তু ইণ্ডিয়াত বৰ্তমানলৈকে এক্সাইলত মানে আছে শ্বেখ হাছিনা কিন্তু সমান্তৰালভাৱে আমি কেনেকৈ যে চৰকাৰে যাতে বা ৰাজনৈতিক দলসমূহ অপজিট পলিটিকেল পাৰ্টিবিলাককো আমি এইটো আহ্বান জনাইছোঁ কিন্তু সকলো হস্তমুখ আৰু সকলোৱে সমিল মিলেৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি সমূহ কেবিনেট মন্ত্ৰী MLA অপজিট পলিটিকেল পাৰ্টি সকলোকে আমি আহ্বান জনাইছোঁ যাতে কাৰ গইনা লৈ তাৰমানে যিটো অলৰেডি ইমপ্লিমেণ্ট হ'ল মানে কৰিবলৈ কি কয় আবেদন বিচাৰিছে যে বিদেশী কি কয় হিন্দু নাগৰিকত্ব যিটো প্ৰদান হিন্দুকে আদি কৰি অন্যান্য কিছু ধৰ্মাৱলী লোকক যিটো নাগৰিকত্ব প্ৰদানৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ গইনা লৈ যাতে বৰ্তমানে যি সীমান্তত ৰৈ থকা সীমান্তত যিসকল মানে বাংলাদেশী লোক ৰৈ আছে তেওঁলোকক ইয়াত কিন্তু মানে চেল্টাৰ দিয়া ব্যৱস্থাটোৰ পৰা যাতে এইটো এটা ভৱিষ্যতৰ বাবে আমাৰ প্ৰজন্ম উঠি অহা নতুন প্ৰজন্মৰ বাবে এটা কিন্তু তেওঁলোকক চেল্টাৰ দিয়া মানসিকতা গঢ় লৈ কিন্তু যাতে তেনেকুৱা এটা ভুল নকৰে যদি তেনেকুৱা ধৰণৰ ভুল কৰিবলৈ চৰকাৰ বা পলিটিকেল পাৰ্টিবোৰ ষ্টেপ লয় কিন্তু আমি মটক যুৱ ছাত্ৰ অসমৰ বৃহত্তৰ ছাত্ৰ খাতিৰত কিন্তু যিকোনো ধৰণৰ জংগী আন্দোলন কাৰ্যসূচী আমি কিন্তু যাবলৈ বাধ্য হৈ যাম তেতিয়া গণতান্ত্ৰিকভাৱে এইটো আমাৰ চূড়ান্ত সকিয়নি আমিও নিবিচাৰোঁ যে কা সদৃশ পুনৰ এটা আন্দোলনৰ কাৰ্যসূচী অসমত ইমপ্লিমেণ্ট হওক কিন্তু কথাটো হ'ল এতিয়া কিন্তু গুৰুত্বপূৰ্ণ সময় আমাৰ বাবে এটা মানে সংকটপূৰ্ণ সময় সীমান্ত ৰৈ থকা যাতে কোনো বাংলাদেশী অসমত আজিৰ তাৰিখত যাতে প্ৰৱেশ কৰিব নোৱাৰে সেইটো কিন্তু চৰকাৰে সুনিশ্চিত কৰিব লাগিব সেইটো এটা আমাৰ মানে প্ৰথম আৰু প্ৰধান দাবী আজিৰ তাৰিখত অসমবাসী বা মানে বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সমান্তৰালভাৱে আমাৰ জনজাতিকৰণৰ যিটো বিষয় জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্ৰত যোৱা বৰ্ষত আগৰ পূৰ্বৰ কথা নকলোৱেই যোৱা বৰ্ষত আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'লে যে উইদিন 6 মান্থছ যোৱা ছেপ্টেম্বৰৰ পৰা উইদিন 6 মান্থ 6 মাহৰ ভিতৰত মটক আৰু মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এটা ফাইনেল ছেটেলমেণ্টৰ দিশে আগবঢ়াৰ সম্ভাৱনা আছে আমি 6 মাহ সময় ৰ'লোঁ আমি যথেষ্ট মানে আশাবাদী হৈ গুৰুত্ব সহকাৰে লৈ বিষয়টো আমি বহুত কিন্তু মানে আশাৰে কিন্তু অপেক্ষা কৰিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় অন্ততঃ যিটো আমাক এছুৰেঞ্চ আশ্বাস প্ৰদান কৰিছে নিশ্চয় এইটো এটা মানে ইমপ্লিমেণ্ট হ'ব মটক জনগোষ্ঠীৰ বাবে এটা ভাল খবৰ মানে আশাৰ ৰেঙনি হ'ব কিন্তু আমি কালক্ৰমত বা মানে আমি একাকাৰ কৰিব খোজা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যটো আচলতে বেলেগ ৰাজনৈতিক নেতাৰ লগত সততে যিহেতু কোনো একাকাৰ নকৰে আমি ভাবোঁ তেখেতে যিটো কথা প্ৰতিশ্ৰুতি প্ৰদান কৰে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰতিশ্ৰুতি ৰূপায়ণৰ গুৰুত্ব প্ৰদান কৰে কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে 6 মাহ হয় এবছৰ অতিক্ৰম কৰা মানে সময় পালেহি কিন্তু এই মুহূৰ্তত আমি কি বুলি আচলতে কি কৰিম বা আমি কেনেধৰণে আগবাঢ়িম আমি এটা প্ৰতিবাদী সংগঠন মটক জনগোষ্ঠীৰ সমূহ সংগঠনে আজি আমাৰ জনগোষ্ঠীৰ বাবে এটা সুখবৰ যে অসমৰ অন্যতম আদিবাসী মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠন আজি ঐক্যবদ্ধভাৱে ইয়াত মহিলা পক্ষৰ মটক মহিলা পক্ষতে আমাৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে সকলোকেইটা সংগঠনে আমি যৌথভাৱে আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী আজি ঘোষণা কৰিবলৈ বাধ্য হৈছে আমিও নিবিচাৰোঁ যে আন্দোলন কৰি অসমত যিটো সততে চৰকাৰ তৰফৰ কৈ থাকে যে আন্দোলনে অসমখনক বহুত বেগ কৰি দিলে কিন্তু আমি জনসাধাৰণ হিচাপে আমি এই দেশৰ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ সংবিধানে স্বীকৃতি দিয়া ভোটাৰ নাগৰিক হিচাপে আমি আমাৰ দাবী দাবাসমূহ এখন গণতান্ত্ৰিক দেশত পূৰণ কৰিবলৈ আমি কি কৰিব লাগিব সেইটোতো চৰকাৰে আমাক কোৱা নাই আমিতো আমাৰ দাবী দাবাসমূহ পূৰণ কৰিবলৈতো আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লাগিব আৰু প্ৰতিবাদ কৰিলে যদি উল্টাই যিটো সততে কৈ থাকে যে আন্দোলনে বেগ কোৱাই দিলে সেইটো কথা কোৱাৰ পৰিৱৰ্তে চৰকাৰে কিন্তু এই আমাৰ দাবী দাবাসমূহ ক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰি আমাৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত আমি 31 আগষ্ট এটা আল্টিমেটাম আমি চৰকাৰ এখন লেটাৰ প্ৰদান কৰা হ'ব যৌথ সংগঠনসমূহ যৌথ মঞ্চই 31 আগষ্টৰ ভিতৰত আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত আপোনালোকে চৰকাৰৰ তৰফৰ কি পদক্ষেপ গ্ৰহণ কৰিলে বা কি ক'ব এখন চৰম পত্ৰ প্ৰদান কৰা হ'ব ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ প্ৰতিবেদন নিউজ নাও 24/7